ভাৰতবৰ্ষৰ ভিতৰত ভাৰতবৰ্ষৰ 5খন উন্নত ৰাজ্যৰ ভিতৰত অসমে স্থান পাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সপোন আছিল সেই সপোন বাস্তৱত ৰূপায়িত হলনে নাই সেই সপোন বাস্তৱত ৰূপায়িত হলনে নাই বুলি আমি প্ৰশ্ন কৰা নাই প্ৰশ্ন কৰিছে লুৰিণজ্যোতি গগৈ এই সন্দৰ্ভত প্ৰশ্ন কৰিছে লগতে লুৰিণজ্যোতি গগৈয়ে কৈছে যে ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত অসম হোৱাৰ বিপৰীতে হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালটোহে ভাৰতবৰ্ষৰ 5টা ধনী পৰিয়ালৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে আলফাৰ বোমা প্ৰসংগত আলফাই বোমা দিয়া প্ৰসংগত আৰু আলফাৰ বোমা কোনে কোনে সংস্থাপন কৰিছিল তাৰ তালিকা প্ৰকাশ পোৱাৰ পিছতো এতিয়াও কাকো আটক কৰিব পৰা নাই প্ৰশ্ন কৰিছে লুৰিণজ্যোতি গগৈ একেটা সময়তে লুৰিণজ্যোতি গগৈ এই প্ৰশ্নটো উত্থাপন কৰিছে যে আলফাই বোমা সংস্থাপন কৰাৰ পৰৱৰ্তী সময়ত কেনেদৰে তৎপৰতা অৱলম্বন কৰিলে আৰু বোমা সংস্থাপন কৰিবলৈ আলফা স্বাধীনৰ কোন কেডাৰ আহিছিল সেয়া আটক কৰিব পৰাটো নায়েই তাৰ পিছত বোমা নিষ্ক্ৰিয় কৰিবলৈ যোৱা লোকে যেতিয়া হেলমেট পিন্ধি বোমা নিষ্ক্ৰিয় কৰিবলৈ যায় তাৰ ওপৰতো লুৰিণজ্যোতি গগৈয়ে প্ৰশ্ন উত্থাপন কৰিলে কৃত্ৰিম বানৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সপোনলৈকে সকলোকে এটাকৈ তথ্য উত্থাপন কৰি লুৰিণজ্যোতি গগৈয়ে সমালোচনা কৰিলে এক প্ৰকাৰ সৰব হৈ পৰিল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ মুখ্যমন্ত্ৰীয়ে নিজৰ ব্যৰ্থতা ঢাকিবৰ কাৰণে এতিয়া এনেকুৱা ধৰণৰ বিভিন্ন কথাৰে ৰাইজক আচলতে বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰিছে কাৰণ উন্নয়নৰ সঁচা ছবিখন কৃত্ৰিম বানপানীয়ে প্ৰতিফলিত কৰিছে আৰু কৃত্ৰিম বানপানী হোৱাৰ পাছত বানপানীৰ কাৰণতো তেওঁ সাম্প্ৰদায়িকতা ৰহণ সানিব খুজিছে গতিকে উন্নয়নৰ প্ৰকৃত ছবিখন ৰাইজে বুজি পায় গাঁৱে ভূঞে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ বা সমগ্ৰ অসমৰ যিমানবোৰ চাৰিলেনযুক্ত পথ হৈছে এইবোৰতে মানুহে উন্নয়নৰ প্ৰকৃত ছবি স্বাস্থ্য খণ্ড শিক্ষা উন্নয়ন যদি হৈছে কেৱল মাত্ৰ তেওঁৰ পত্নী আৰু তেওঁৰ পুত্ৰৰহে হৈছে তেওঁলোকৰ বিদ্যালয় হৈছে তেওঁলোকৰ মাটি বাৰী হৈছে তেওঁলোকৰ বাগান হৈছে তেওঁলোকৰ মেকডনাল্ড হৈছে সকলো ধৰণৰ উন্নয়ন পুতেকৰ 17টা কোম্পানী হৈছে বিভিন্ন ধৰণৰ ধৰ্মীয় অনুষ্ঠানবোৰৰ নামত ট্ৰাষ্ট খুলি তাত তেওঁলোকে সম্পদ তাত সংগ্ৰহ কৰিছে এইবোৰে উন্নয়নৰ প্ৰকৃত ছবি তেওঁলোকে অসমক ভাৰতবৰ্ষৰ 5খন আটাইতকৈ আগবাঢ়ি থকা ৰাজ্যৰ ভিতৰত এক কৰিব খুজিছিল এতিয়া ভাৰতবৰ্ষৰ আটাইতকৈ আগবাঢ়ি থকা 5টা পৰিয়াল আটাইতকৈ ধনী 5টা পৰিয়ালৰ মাজত হিমন্ত বিশ্ব শৰ্মা ৰিণিকী ভূঞা আৰু তেওঁৰ পুত্ৰক লৈ এটা পৰিয়াল কৰিব খুজিছিল তাতকৈ বেলেগ একো ধৰণৰ উন্নয়ন হোৱা নাই গতিকে এই যিটো কথা যে টাটাই বিনিয়োগ কৰিছে সেমি কণ্ডাক্টৰ নামত বা আন বিভিন্ন ধৰণৰ বিনিয়োগকাৰী অনুষ্ঠান আহিছে সংস্থা আহিছে এইটোক তেওঁলোকে বাধা দিয়াৰ কাৰণটো তেওঁলোকে আলফা বুলি তেওঁলোকে ক'ব খুজিছে কিন্তু তেওঁলোকৰ নিজৰ যিটো ব্যৰ্থতা তেওঁলোকৰ প্ৰশাসন পুলিচ তেওঁলোকৰ চোৰাংচোৱা সংস্থা মুখ্যমন্ত্ৰী গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী তেওঁলোক যে চূড়ান্তভাৱে ব্যৰ্থ প্ৰশাসনৰ যিটো ফুপুলা স্বৰূপ ইয়াত চৰকাৰহীনতা গৃহমন্ত্ৰী হিচাপে নিজৰ অদক্ষতা আৰু অকমন্যতা যে অতি শক্তিশালী ৰূপত প্ৰতিফলিত হৈছে এইটো আমি সকলোৱে দেখিবলৈ পাইছোঁ গতিকে নিজৰ ব্যৰ্থতা ঢাকিবৰ কাৰণে দুখ বেলেগৰ ওচৰত জাপি দিব খুজিছে গতিকে স্বাধীনতা দিৱসৰ দিনটোতে যদি 25টাকে বোমা ইয়াত সংস্থাপিত কৰিব পাৰে তেওঁলোকে গম নাপায় আৰু আলফাই কৈ দিব লগা হৈছে তালিকা দি আমুকত আছে তালিকা দিয়াৰ পিছতো তেওঁলোকে বিচাৰি পোৱা নাই তেওঁলোকে বিচাৰি যাওঁতে তেওঁলোকৰ বোমা নিষ্ক্ৰিয় কৰা মানুহ যে নাই কেৱল মাত্ৰ জেউৰা খুঁটি লৈ যাব লগা হৈছে আপোনালোকে বাইক চলাই থাকোঁতে হেলমেট পিন্ধি বোমা নিষ্ক্ৰিয় কৰা মানুহ যাব লগা হৈছে তাৰমানে বোমা স্কোৱাডো যে নাই স্মাৰ্ট পুলিচটো যে এটা মস্ত টুপি এই কথা প্ৰমাণ হৈ গ'ল যে মুখ্যমন্ত্ৰীৰ ব্যৰ্থতা স্বীকাৰ কৰি নিজে ক'ব লাগে যে ৰাইজ অসমৰ সন্মানীয় ৰাইজ মই এগৰাকী চূড়ান্ত অদক্ষ অকমন্য কাম নোহোৱা মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰী গতিকে মই মোৰ ব্যৰ্থতা ঢাকি মই পদত্যাগ কৰিছোঁ এই বুলি ক'ব লাগে প্ৰত্যেক গ্ৰুপেই হওক বা আন কিবাই হওক যিবোৰ চৰকাৰে নিয়ন্ত্ৰণ কৰিব লাগে কাৰ কাৰণে বানপানী মুখ্যমন্ত্ৰীয়ে কৈছিল যে তেওঁলোকৰ ভিজন ডকুমেণ্টত আছিলে বিজেপিৰ চৰকাৰ হ'লে গুৱাহাটীৰ কৃত্ৰিম বানপানী নিয়ন্ত্ৰণ কৰিব শিলহাকুত মানুহক উচ্ছেদ কৰিলে কৃত্ৰিম বানপানী নিয়ন্ত্ৰণ হ'ব উৰণীয়া সেতুবোৰ হ'লে কৃত্ৰিম বানপানী নিয়ন্ত্ৰণ হ'ব কিন্তু হ'ল নেকি স্মাৰ্ট চিটিৰ কথাটো মুখ্যমন্ত্ৰীয়ে কিমানবাৰ যে কৈছে কোৱাৰ পাছতো এতিয়া যিবোৰ কাৰকৰ কাৰণে কৃত্ৰিম বানপানী হয় সেইবোৰ কাৰক নিৰাময় কৰা বা নিয়ন্ত্ৰণ কৰাৰ দায়িত্ব কাৰ মুখ্যমন্ত্ৰীৰ গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী তাৰমানে তেওঁলোকৰ ব্যৰ্থতাটো স্পষ্ট আটাইতকৈ বেছি গুৱাহাটী উন্নয়নৰ দায়িত্বত কোন আছে হিমন্ত বিশ্ব শৰ্মা গতিকে এই ব্যৰ্থতাটো স্বীকাৰ কৰিব নোখোজি
তেওঁলোকে বিভিন্ন ধৰণৰ এবাৰ যদি বেলেগ কাৰোবাক লক্ষ্য কৰি লৈছে সাম্প্ৰদায়িকতা, এবাৰ বেলেগ কাৰোবাক। প্ৰত্যেক গ্ৰুপৰ মালিক কোন? মালিকটো অশোক সিংঘাল। অশোক সিংঘালৰ কাৰণে যদি গুৱাহাটীত কৃত্ৰিম বানপানী হৈছে, অশোক সিংঘালক মন্ত্ৰীৰ পৰা কিয় খেদাব পৰা নাই? কিয় তেওঁ শাস্তি ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই? আটাইতকৈ বেছি বিশ্বস্ত মন্ত্ৰীগৰাকীয়ে অশোক সিংঘাল। অশোক সিংঘালৰ যোগেদি যিমান কৰিব লগা কাম কাজ কৰি থাকে, কমিশ্যনৰ কথা বা বেলেগ বেলেগ চিণ্ডিকেটত জড়িত কৰাই কৰিব লগা কথা কৈ থাকিল, চবেই মানুহে জানে। ৰাজনৈতিক ভূৰখা মহলৰ মাজত সৰব চৰ্চা চলি আছে। গতিকে এই কাম কাজবোৰ ব্যৰ্থতা ঢাকিবৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ কথা বতৰা কৈ আছে, কিন্তু তেওঁলোকৰ যিসকল দুখী ব্যক্তি তেওঁলোকক শাস্তি প্ৰদান কৰা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।